হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পুলিচে জোনক লগত কোন আছিল বুলি সুধিব আৰু তোৰ বছ কোন বুলি সুধিব, আৰু তেতিয়া জোনে একো নোকোৱা দেখি মই তোক কাইলৈ চালান দিম আৰু তোক ঘৰত গৈ মাৰাৰ আগত সকলো কম মাৰাই গম পাব লাগিব তই যে চাকৰি কৰো বুলি কি কৰি আছা বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অৰিখনে জোনক মাকৰ ওচৰলৈ লৈ যাব আৰু তেতিয়া মাকে পুলিচ দেখি আচৰিত হ'ব আৰু জোনবাই তোৰ কি হৈছে, পুলিচে তোক কিয় লৈ আহিছে বুলি জোনক ক'ব। আৰু তেতিয়া অৰিখনে এই আপোনাক চাকৰি কৰো বুলি কৈছিল নহয়, এইজনী চোৰ বুলি মাকৰ আগত ক'ব। এতিয়া বাৰু মাকে জোনৰ কথা গম পাই মাকৰ মৃত্যু হ'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অৰিখনে জোনৰ মাকৰ কথা ভাবি অৰিখনে জোনক যাবলৈ দিয়া দেখিবলৈ পাব আৰু তেতিয়া জোন ডিংকি আৰু চাচাৰ ওচৰলৈ যাব। তহঁতে মোৰ ওচৰত এবাৰ নগলি, এতিয়াৰ পৰা আৰু তহঁতৰ লগত কাম নকৰো বুলি চাচাৰ আগত কোৱা দেখিবলৈ পাব। আনফালে আকৌ বেদৰনুক মই তোমাক মোৰ কথাখিনি কম বুলি সদায় ভাবো কিন্তু ক'ব নোৱাৰো, আৰু যেনেকৈ হ'লে কম বুলি ক'ব আৰু তেতিয়া মই ইমান দিনে তুমি গম নোপোৱাকৈ ড্ৰাগছৰ কাম কৰি আছিলো, এতিয়া বাদ দিব খুজিও বাদ দিব পৰা নাই বুলি অনুক ক'ব। এতিয়া বাৰু অনুক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।